আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। যোৰহাটৰ এলেংমৰাত সাংস্কৃতিক মহাসভা অসমৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন আৰম্ভ। সাংস্কৃতিক মহাসভা অসম যোৰহাট জিলা সমিতিৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা আঞ্চলিক ৰংগমঞ্চত অনুষ্ঠিত হৈছে। উত্তৰ পশ্চিম যোৰহাট ভোগালী আঞ্চলিক সমিতিৰ আতিথ্যত প্ৰয়াত কুলাই মেধি স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আজি পুৱা গছপুলি ৰোপণ, তোৰণ উন্মোচন, পতাকা উত্তোলন, স্মৃতি দৰ্পণ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, মঞ্চ উদ্বোধনৰ পাছতেই কেইবাটাও কাৰ্যসূচীৰ লগতেই ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ প্ৰতিনিশাই মহিলা যুৱতী শিল্পীসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শিত হ'ব। আজি স্থানীয় মহিলা যুৱতীসকলৰ দ্বাৰা কোৱলাছ উপাখ্যান, উজানক দৈত্যবধ নাটকৰ ভাওনা প্ৰদৰ্শিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। সকলোকে সাংস্কৃতিক সম্ভাষণ জনাইছোঁ। এই উত্তৰ পশ্চিম যোৰহাট ভোগালী আঞ্চলিক সমিতিৰ আতিথ্যত সাংস্কৃতিক মহাসভা অসম যোৰহাট জিলা সমিতিৰ পঞ্চম ত্ৰিবাৰ্ষিক অনুষ্ঠান প্ৰয়াত কুলাই বৰা ক্ষেত্ৰত এই এলেংমৰা ৰংগমঞ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান ৰূপায়িত কৰা হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ গছপুলি ৰোপণ। ইতিমধ্যে ইয়াৰে এগৰাকী প্ৰগতিশীল কৃষক বোপাৰাম বৰাই বৃক্ষৰোপণ কৰিছে। লগতে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৰঞ্জন বৰাই গছপুলি ৰোপণ কৰিলে। তাৰ পিছতেই আমাৰ দুখন পতাকা ইয়াত উত্তোলন কৰা হৈছে। সাংস্কৃতিক মহাসভা যোৰহাট জিলা সমিতিৰ সন্মানীয় সভাপতি, এগৰাকী সাংস্কৃতিকবান ব্যক্তি, জীৱনজোৰা সাধনাতাৰে বিভূষিত শ্ৰদ্ধাৰ শ্ৰীযুত যোগেন চন্দ্ৰ নেওগদেৱে পতাকা উত্তোলন কৰি সাংস্কৃতিক মহাসভাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত বিতংভাৱে পতাকাৰ তলত সমবেত হৈ বৰ সুন্দৰভাৱে ব্যাখ্যা দাঙি ধৰিছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24x7।